মা, মা, তুমি কি কৰি আছানো? মোৰ স্কুল যাবলৈ হ'ল, তুমি গম নোপোৱা নেকি? মোক সোনকালে কিবা খাবলৈ দিয়া। কি যে কোৱা নহয় মোৰ সোণটো, তুমি স্কুললৈ যোৱা সময়টো মই বাৰু কেনেকৈ পাহৰিম? চোৱাহিচোন তোমাৰ কাৰণে কিমান ধুনীয়া ধুনীয়া খোৱা বস্তু বনাইছোঁ। আহা এতিয়া মুখ হাতকেইটা ধুই আহা। ইয়াহু, মায়ে চাগে আজি মোৰ মনৰ পচন্দৰ ফাষ্টফুড বনাইছে, নহ'লে মোৰ মনৰ পচন্দৰ খোৱা বস্তু বনাইছে বুলি কিয় ক'ব? যাওঁ, সোনকালে খাই বৈ স্কুল যাওঁ। স্কুলত গৈ আকৌ লগৰবোৰৰ লগত খেলিব লাগিব নহয়। মা, তুমি কি বনাইছা? মোক মোৰ পচন্দৰ সোনকালে দিয়া, মই খাই স্কুললৈ যাওঁ। এইয়া চোৱা, পালেং শাকৰ লগত পনীৰ বনাইছোঁ আৰু চালাড বনাইছোঁ। তুমি খাই বহুত ভাল পাবা। মা, মই যে এইবোৰ খাই বেয়া পাওঁ বুলি তুমি ভালকৈ জানা। তুমি যদি এইবোৰে বনাইছিলা, তেতিয়াহ'লে মই ভাল পোৱা খোৱা বস্তু বনাইছোঁ বুলি মিছাকৈ কেলৈ কৈছিলা? যাওঁ, মই স্কুললৈকে যাওঁ। তোমালোকে খোৱা পালেং আৰু পনীৰ। মই স্কুলৰ ওচৰৰ দোকানতে কিবা এটা খাই ল'ম। কিন্তু শুন, তুমি এবাৰ বুজাচোন, মই তোমাৰ স্বাস্থ্যৰ ভালৰ কাৰণেহে এনেকুৱা চব্জি বনাওঁ। তুমি দোকানৰ বস্তু খাবলৈ বাদ দিয়া, নহ'লে কিন্তু এদিন তুমি বৰ বেয়াকৈ পস্তাবা। নাই, তোমালোকেহে মোৰ কথাটো নুবুজা। মই দোকানৰ বস্তু খাই বহুত ভাল পাওঁ, তোমালোকেহে মোক বুজি নোপোৱা। হে ঈশ্বৰ, এই ল'ৰাটোৰ কি হ'ব বাৰু? এই বাহিৰা বস্তুবোৰ খাই খাই এদিন গৈ বেমাৰ হ'বগে। প্ৰভু, তুমিয়ে কিবা এটা কৰা আৰু, মই বুজাই নোৱাৰিছোঁ। গুড মৰ্ণিং মেম। গুড মৰ্ণিং মেম। মৰ্ণিং ল'ৰা ছোৱালীহঁত, তোমালোকৰ সকলোৰে ভালনে? হয় বাইদেউ, আমাৰ সকলোৰে ভাল। হয় বাইদেউ, আমাৰ সকলোৰে ভাল। আজি আপুনি আমাক কি পঢ়ুৱাব? বহুত ভাল মোৰ ল'ৰা ছোৱালীহঁত। আজি মই তোমালোকক স্বাস্থ্যৰ কাৰণে কি কি খালে উপকাৰী আৰু কি কি খালে অপকাৰী তাৰ বিষয়ে পঢ়ুৱাম। কিন্তু ল'ৰা ছোৱালীহঁত ৰ'বাচোন, তোমালোকে ৰাজাক দেখিছানে নাই? সি ইমান মন মাৰি আছে। কি হ'ল ৰাজা, তোমাৰ মনটো ইমান বেয়া যে, আৰু দেখাত তোমাক বহুত দুৰ্বল নিচিনা লাগিছে। তোমাক মায়ে আজি সোনকালে ভাত বনাই নিদিলে নেকি? নহয় বাইদেউ, তেনেকুৱা একো কথা নহয়। মায়ে ধুনীয়াকৈ ভাত বনাই দিছিলে, কিন্তু মোৰহে খাবলৈ মন নগ'লে। মই চব্জি আৰু ঘৰৰ খাদ্য খাই বহুত বেয়া পাওঁ। মই চাওমিন, ফুচকা, ম'ম' এইবোৰ খাই বহুত ভাল পাওঁ। ৰাজা, তুমি কিমান বেয়া কাম কৰিছা জানানে? ঘৰত বনোৱা খাদ্য, বাৰীৰ শাক পাচলি, এইবোৰে আমাৰ শৰীৰত ভিটামিন যোগায়। তুমি যে ফাষ্টফুড খাইছা, ফাষ্টফুডৰ ভিতৰত চাওমিন, ম'ম', ফুচকা, এইবোৰ আমাৰ শৰীৰৰ কাৰণে বহুত অপকাৰী। আজি তোমালোকক মই A ফৰ আপেল, B ফৰ বল এইখিনি শিকাই ক্লাছটো সামৰিম, কাৰণ ৰাজাৰ গাটো বেয়া যে। মই তোমালোকক বেলেগ এটা ক্লাছত শৰীৰৰ কাৰণে কি উপকাৰী, শৰীৰৰ কাৰণে কি অপকাৰী সেইখিনি শিকাম, হ'বনে? হ'ব বাইদেউ, আজি আমাক তাকে শিকাওক। ঠিক আছে নগেন, তুমি A ফৰ আপেল, B ফৰ বল সেইখিনি মোক গাই শুনোৱাচোন। A ফৰ আপেল, B ফৰ বল, C ফৰ কেট, D ফৰ ডগ, E ফৰ এলিফেণ্ট। বাহ, ধুনীয়া হৈছে, তুমি পাৰিছা। তুমি চাগে ঘৰত মন পুতি পঢ়া ন? বাইদেউ, মোক ধৰক, মোৰ মূৰটো ঘূৰাইছে। মোক পানী অকণমান খাবলৈ দিয়ক। মোৰ গাটো বহুত বেয়া লাগিছে, মোক ঘৰলৈ লৈ যাওক। ৰাজা, কি হৈছে তোমাৰ? নগেন, তুমি যোৱাচোন ৰাজাৰ ঘৰলৈ আৰু মাক দেউতাকক খবৰ দিয়াগৈ। ইয়াক মেডিকেল নিব লাগিব, ইয়াৰ দেখোন গাটো বহুত বেয়া কৰিছে। হ'ব বাইদেউ, মই মাত্ৰ লৰালৰিকৈ গৈ ৰাজাৰ মাক দেউতাকক খবৰ দিওঁগৈ। তাক সোনকালে মেডিকেল নিব লাগিব। শুন, কি হ'ল তোমাৰ এইবোৰ? মই তোমাক বাৰে বাৰে বুজাইছিলোঁ যে ঘৰত বনোৱা খাদ্য খাব লাগে, পাচলি খাব লাগে, ফাষ্টফুড কেতিয়াও খাব নালাগে। আজি তোমাৰ কি অৱস্থা হ'ল চোৱাচোন। মা, মোক মাফ কৰি দিবা। মই তোমাৰ কথা নুশুনাৰ কাৰণে আজি মোৰ এনেকুৱা অৱস্থা হৈছে। মই আৰু বাহিৰত বনোৱা খাদ্য কেতিয়াও নাখাওঁ। মই তুমি কোৱা প্ৰতিটো কথা শুনিম মা, মোক মাফ কৰি দিয়া। হ'ব শুন, তেনেকুৱা এখন নকৰিবাচোন। মই তোমাক একো কথাত বেয়া পোৱা নাই। ভগৱানক ধন্যবাদ দিছোঁ, অৱশেষত যে তুমি কথাবোৰ বুজি পালা। ফাষ্টফুড, বাহিৰা বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে কিমান বেয়া, এই কথাটো যে তুমি বহুত বুজি পালা, সেয়াই মোৰ কাৰণে বহুত। হ'ব, সি যে বুজি পালে কথাবোৰ, সেয়াই যথেষ্ট। এতিয়া তোমালোকে কন্দা কটা নকৰিবা। সোনকালে ভাল হ'বৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা। ঠিক আছে, মই এতিয়া গৈ থাকোঁ। ৰাজা, তুমি যেতিয়াই গা ভাল পোৱা তেতিয়াৰ পৰাই স্কুল যাবা। এতিয়া তুমি আৰাম কৰা। বাইদেউ, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি যে ইমানখিনি সহায় কৰিলে, নহ'লে যে আজি তাৰ কি হ'লহেঁতেন, আমি ভাগিয়ে পৰিছিলোঁ। হ'ব দিয়া, এতিয়া আৰু এইবোৰ ভাবি নাথাকিবা।
তাক ভালকে যত্ন লোৱা সি যেতিয়াই ভাল পায় তেতিয়াই স্কুল পঠাবা ঠিক আছে মই এতিয়া যাওঁ হা ঠিক আছে তোমালোকে এতিয়া হৈ যোৱাবোৰ চিন্তা কৰি নাথাকিবা বহুত সময় হ'ল ময়ো এতিয়া ঘৰলৈ যাওঁ তুমি কিন্তু ৰাজা গা ভাল পালে স্কুল যাবা আৰু ফাষ্ট ফুড একদম নাখাবা ঘৰত মায়ে যি বনাই দিয়ে তাকে খাবা ঠিক আছে